নমস্কাৰ সিটি 18 স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমটো খবৰ শীঘ্ৰে বৃদ্ধি হ'ব চাহ শ্ৰমিকৰ মজুৰি 10 দিনৰ ভিতৰত চাহ শ্ৰমিকলৈ আহিব ভাল খবৰ খানাপাৰাত ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত অনুষ্ঠিত ধন পুৰস্কাৰ মেলাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অনুষ্ঠানত চাহ শ্ৰমিকক প্ৰদান কৰে 3000 কোটি টকা ধন পুৰস্কাৰ মেলাত অংশগ্ৰহণ কৰি অসমৰ চাহক প্ৰশংসা কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীৰ চাহ বাগিচাৰ গান শুনি আপ্লুত সীতাৰমণে ক'লে হলনি হ'ব লাগিব চাহ শ্ৰমিকৰ অৱস্থা আমি জানাম কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে কি ক'লে বিশেষকৈ চাহ বাগানৰ গীত শুনি আপ্লুত হৈ পৰে আৰু তাৰ অৰ্থ বিচাৰি তেওঁ যথেষ্ট হৃদয়ঙ্গম কৰে যথেষ্ট আবেগ বিহ্বলো হৈ পৰা দেখিবলৈ পোৱা গৈছে অৰ্থ বিচাৰি গতিকে সেয়াও আমি দেখুৱাম কি কৈছে সেয়া আমি শুনাম তাৰোপৰি যিহেতু আৰু যথেষ্টখিনি কথা কোৱা হৈছে চাহ শ্ৰমিকলৈ 3000 টকাকৈ হিতাধিকাৰীক প্ৰদান কৰা হৈছে আজি 4 গৰাকী হিতাধিকাৰীক প্ৰদান কৰা হৈছে আমি আগবঢ়াম কি কৈছিলে অনুষ্ঠানত কি ঘোষণা কৰা হ'ল আৰু সেই দিন নাই চাহ শ্ৰমিকৰ পুত্ৰ কন্যাই বিশ্বজয় কৰাৰ দিশত অগ্ৰসৰ হৈছে সকলো ক্ষেত্ৰতে ক্ৰীড়া শিক্ষা স্বাস্থ্য সংস্কৃতি অৰ্থনীতি সকলো ক্ষেত্ৰতে আজি চাহ শ্ৰমিক ৰাইজৰ পুত্ৰ কন্যাই দক্ষতাৰে জীৱন গঢ়াৰ দিশত সগৌৰৱৰে আগুৱাই যাবলৈ সক্ষম হৈছে আৰু ভাৰতীয় জনতা পাৰ্টি সকলো সময়তে শ্ৰমিক ৰাইজৰ উন্নয়নৰ বাবে নিষ্ঠাৰে দিনে নিশাই বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি এই শ্ৰমিক ৰাইজক বৃহত্তৰ অসমীয়া জাতিক শক্তিশালী কৰা যাত্ৰাত যাতে অগ্ৰণী ভূমিকা ল'ব পাৰে ইয়াৰ বাবে আজি বিশেষ উদগনি দিয়াৰ প্ৰয়াস কৰিছে আমাৰ ৰাজ্য চৰকাৰৰ বাবে গৌৰৱৰ কথা যে আজিৰ দিনটোত আমি 7,46,667টা বেংক একাউণ্টলৈকে অলপ পিছতে আমি 3000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত আমি পঠিয়াই দিম আজি প্ৰথম বছৰত আমি 158 কোটি টকা খৰচ কৰিছিলো দ্বিতীয় বছৰত আমি 202 কোটি টকা খৰচ কৰিছিলো আৰু এই বছৰ আমি 224 কোটি টকা এই একাউণ্টত আমি জমা দিব গৈ আছো যে যি ধৰণে আজি আমি মাহত 830 টকা অৰুণোদয় আঁচনিৰ কাৰণে পঠাইছো এটা দিন আহিব এবছৰৰ ভিতৰত যে বাগানৰ প্ৰত্যেকজন ল'ৰা ছোৱালী দেউতাক মাকে যাতে কলেজত ল'ৰাক পঢ়াব পাৰে ভাল খোৱা পাব পাৰে প্ৰত্যেক মাহত আমি এনেকুৱাকৈ টকা আপোনালোকৰ বেংক একাউণ্টলৈকে আমি পঠাম তেনেকুৱা প্ৰস্তুতি আমি আৰম্ভ কৰিছো बैंक असम सरकार और इस पैसा इन तीनों को सही उपयोग करते हुए आप तक अच्छे सुविधा मिलेगा ये मेरा पूरा आश्वासन है इसके अलावा केंद्र सरकार के द्वारा जो भी असम के लिए मिलना है हक मिलना है वो भी और कभी कुछ आपदा हो जाता है उस समय भी जितना पैसा मिलना है भरपूर मिलेगा अब तक मिल रही है आने वाले दिन में भी जरूर मिलेगा कभी भी चाय बागान के बेहतरी के लिए उन्नत के लिए जो भी काम करना है हम कटिबद्ध है करेंगे অসমত বলিছে নিৰ্বাচনী গৰম বতাহ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰায় সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল কিন্তু কেতিয়া অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন মাৰ্চতেই হ'ব নেকি অসম বিধানসভাৰ নিৰ্বাচন শাসক দলৰ ব্যাপক তৎপৰতাই কিহৰ ইংগিত বহন কৰিছে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী বিত্তমন্ত্ৰীৰ অসম ভ্ৰমণ আগতীয়া নিৰ্বাচনৰ ইংগিত নেকি জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ দুবাৰ বিত্তমন্ত্ৰীৰ এবাৰ অসম ভ্ৰমণত প্ৰকাশ পাইছে শাসক দলৰ নিৰ্বাচন আচৰণ বিধি প্ৰযোজ্য হোৱাৰ পূৰ্বে চৰকাৰী আঁচনি ৰূপায়ণৰ তৎপৰতা Government of Assam announced the Cha Bagan Dhan Puraskar Mela way back in 2017-18. কিন্তু ৰমজান বিহু দ্বাদশ আৰু দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ তাৰিখ এই সকলোবোৰলৈ চালে মাৰ্চৰ শেষত নতুবা এপ্ৰিলৰ প্ৰথম সপ্তাহতেই নিৰ্বাচন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৰমজান মাহ আৰম্ভ হ'ব 12 এপ্ৰিলৰ পৰা 14 এপ্ৰিলৰ পৰা অসমীয়াৰ বাপতি সাহোন বিহু
4 মে'ৰ পৰা CBSEৰ 10ম আৰু 12শ শ্ৰেণীৰ পৰীক্ষা। মে' মাহতেই অসমৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। 8 এপ্ৰিললৈকে চলিব সংসদৰ বাজেট অধিৱেশন। তাৰ মাজতেই গুজব উঠিছে মাৰ্চতেই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ। তেনেস্থলত ফেব্ৰুৱাৰীৰ মাজভাগতেই নিৰ্বাচন আয়োগে ঘোষণা কৰিব লাগিব তাৰিখ। এপ্ৰিলৰ 1 তাৰিখৰ পৰা এপ্ৰিলৰ 10 তাৰিখৰ ভিতৰত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাটো সকলো দিশৰ পৰা সঠিক যেন লাগিলেও কিন্তু নিৰ্বাচন আয়োগে আগতীয়াকৈ মাৰ্চ মাহৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিলেও কিন্তু আচৰিত হ'বলগীয়া একো নাই। বছৰৰ 365 দিনে নিৰ্বাচনৰ কাৰণে সাজু হৈ থকা শাসক দল ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে আগতীয়া নিৰ্বাচন হ'ব সুখবৰ। তাৰ বিপৰীতে বিৰোধী দল আৰু নৱগঠিত আঞ্চলিক দলসমূহৰ কাৰণে ই হ'ব এক ডাঙৰ প্ৰত্যাহ্বান। দিল্লীৰ পৰা পাৰ্থ বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিধানসভা নিৰ্বাচনৰ বাবে অধিক তৎপৰ হৈ পৰিছে প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পেডেল মাৰি মাৰি সমষ্টিয়ে ঘূৰিছে বিত্তমন্ত্ৰীগৰাকী। প্ৰায় প্ৰতিদিনে ইটোৰ পিছত সিটো সমষ্টিত 20ৰ পৰা 25 কিলোমিটাৰ চাইকেল চলাই সমষ্টিবাসীৰ কাষ চাপিছে মন্ত্ৰীগৰাকী। নিৰ্বাচন আহিছে, হিমন্তৰ চাইকেলৰ চকা ঘূৰিছে। পেডেল মাৰি মাৰি সমষ্টিয়ে ঘূৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰায় প্ৰতিদিনে ইটোৰ পিছত সিটো সমষ্টিত 20-25 কিলোমিটাৰ চাইকেল চলাই সমষ্টিবাসীৰ কাষ চাপিছে মন্ত্ৰীগৰাকী। কিন্তু কিহৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 20-25 কিলোমিটাৰকৈ প্ৰতিদিনে চাইকেল চলাইছে? মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে ৰহস্যভেদ কৰিলে এই চাইকেল সমদলৰ। নিৰোগী আৰু স্বাস্থ্যৱান হৈ থকাৰ বাবেই মন্ত্ৰীগৰাকীয়ে চাইকেলৰ পেডেল মাৰিছে। শুকুৰবাৰে কমলপুৰ সমষ্টিত উলিওৱা চাইকেল সমদলত নিজ মুখে স্বীকাৰ কৰিলে মন্ত্ৰীগৰাকীয়ে। আমি সকলোৱে কষ্ট কৰিম, বিজেপিক 100টা সিট তাতকৈ বেছি সিট আমি দিয়া। হয়, সেইটোৱে কথা। সেয়ে চাগৈ নিৰ্বাচনী প্ৰচাৰৰ অচিলাৰে নিৰোগী আৰু স্বাস্থ্যৱান হৈ থকাৰ বাবে সমষ্টিয়ে চাইকেল চলাই ঘূৰি ফুৰিছে হিমন্ত বিশ্ব শৰ্মা। বাইহাটাৰ পৰা শ্ৰীমন্ত দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। কাইলৈ পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰীক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি। গাভৰু নৈ পাৰত বলুকা ভাস্কৰ্যৰে প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবি অংকন কৰি স্বাগতম জনাইছে শিল্পী ৰঞ্জন শইকীয়াই। ঢেকিয়াজুলিলৈ প্ৰধানমন্ত্ৰী মোদীৰ বলুকা শিল্পৰ ব্যতিক্ৰমী আদৰণি। গাভৰু নৈৰ বালিত সাজিলে প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি। মন কৰক এই বলুকা ভাস্কৰ্যলৈ। ঢেকিয়াজুলিলৈ প্ৰধানমন্ত্ৰীক স্বাগতম জনাই বলুকা ভাস্কৰ্যত প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবি অংকন বলুকা শিল্পী ৰঞ্জন শইকীয়াৰ। অহা 7 ফেব্ৰুৱাৰীত ঢেকিয়াজুলিলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। সেই ঢেকিয়াজুলিত এতিয়া উৎসৱমুখৰ পৰিৱেশ। ইয়াৰ মাজতে বলুকা শিল্পী ৰঞ্জন শইকীয়াৰ ভাস্কৰ্য শিল্প চৰ্চিত হৈ পৰিছে ঢেকিয়াজুলিত। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পত আৰম্ভ হৈছে জলচৰ পক্ষীৰ গণনা। কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ আটাইকেইটা বনাঞ্চলত দুদিনীয়াকৈ চলিব এই গণনা। গণনাত বিশেষভাৱে সাঙুৰি লোৱা হৈছে জলচৰ আৰু আৰ্দ্ৰ অঞ্চলত বিচৰণ কৰা পক্ষী। কাজিৰঙা জলচৰ পক্ষী গণনা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প এলেকাত আৰম্ভ হৈছে জলচৰ পক্ষীৰ গণনা। দুদিনীয়াকৈ হ'ব লগা এই গণনা চলিব কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ আটাইকেইটা বনাঞ্চলত। এই গণনাত বিশেষভাৱে সাঙুৰি লোৱা হৈছে জলচৰ আৰু আৰ্দ্ৰ অঞ্চলত বিচৰণ কৰা পক্ষী। পক্ষী গণনাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ অধীনৰ জলাশয়সমূহৰ 35টা অংশ নিৰ্বাচিত কৰি লোৱা হৈছে। পক্ষী বিশেষজ্ঞ আৰু স্বেচ্ছাসেৱীৰ সহযোগত বাইনকুলাৰ, ৰেঞ্জ ফাইণ্ডাৰ আৰু জিপিএছৰ সহায়ত হৈছে পক্ষী গণনা। গণনাকাৰী দলক শুকুৰবাৰে কাজিৰঙা শতবৰ্ষ উদযাপন কেন্দ্ৰত দিয়া হয় প্ৰশিক্ষণ। আমি আকলো আৰেঞ্জমেণ্ট কৰা হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজৰ্ভ এৰিয়া থকা 10টা ৰেঞ্জত 3টা ডিভিজন তলত
দুই দিন মানে এইটো আমাৰ এইটো ৱাটাৰফল চেঞ্চেছ কৰা হ'ব। আপোনালোক জানে মানে ভালেমান মাইগ্ৰেটৰী বাৰ্ডছবিলাক মানে এইটো বেলেগ দেশৰ পৰা এইটো কাজিৰঙা আহে ফেব্ৰুৱাৰীলৈকে, তাকে তাৰপিছতে তেতিয়ালৈ ওলাই যায়। উল্লেখ্য যে বিগত বৰ্ষত জলচৰ পক্ষীৰ গণনাত 19,225টা পক্ষীৰ বিপৰীতে 2019 চনত পৰীক্ষামূলকভাৱে কৰা গণনাত 11,500টা জলচৰ পক্ষী পোৱা গৈছিল। এইবাৰ ইয়াৰ সংখ্যা বৃদ্ধি হোৱাৰ আশা কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। আমি আজি আৰু কালি হোৱা এনিমিনেশ্যনত মানে আমি আশা ৰাখিছোঁ মানে এইটো ভালেমান নম্বৰ হ'ব বুলি। তাৰ বাহিৰে বি ৰিচেণ্টলি কাজিৰঙাত মানে এইটো ভালেমান ৱেটলেণ্ড কামবিলাক এইটো কৰা হৈছে, তো এবাৰ এইটো চাইটিং মানে এইটো বেছি হ'ব কাৰণে এইটো অপৰচুনিটি। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীৰে ৰাজ্যজুৰি কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ। জিলাই জিলাই পেট্ৰল পাম্পৰ সন্মুখত বহি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ নেতা কৰ্মীসকলে। ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীৰে জিলাই জিলাই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে। বিশ্বনাথ জিলাৰ গহপুৰত কংগ্ৰেছে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদত ভাগ লয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই। গহপুৰ নগৰৰ পেট্ৰল পাম্পৰ সন্মুখত পূব ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰে ৰাষ্ট্ৰীয় ঘাইপথ। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে উলিয়াই প্ৰতিবাদী সমদল। এই তিনিবিধ পেট্ৰলজাত সামগ্ৰীৰ যি আকাশলংঘী দাম হৈছে, ইয়াৰ প্ৰতিবাদত আৰু ইয়াক নিয়ন্ত্ৰণ কৰাৰ দাবীত আজি পেট্ৰল পাম্পত সমগ্ৰ অসমত এই ধৰণৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী লোৱা হয়। গোলাঘাট কলেজ তিনিআলি পেট্ৰল পাম্পৰ সমীপত গোলাঘাট জিলা কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ। চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰে প্ৰতিবাদস্থলী। ধেমাজি ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ধেমাজি নগৰত পেট্ৰল ডিপুৰ সন্মুখত প্ৰতিবাদত বহিল কংগ্ৰেছ কৰ্মীসকল। পেট্ৰল ডিজেল ৰন্ধন গেছৰ মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে প্ৰতিবাদকাৰীসকল। মূল্যবৃদ্ধি ৰোধৰ দাবীত ডিগবৈ চাৰিআলি ষ্টেচন আৰু গোলাইত থকা আটাইকেইটা ডিপুত ধৰ্মঘটত বহে কংগ্ৰেছ কৰ্মী। স্থানীয় লোকেও সহযোগ কৰে কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচী। বিজেপি চৰকাৰ, মোদী চৰকাৰ আৰু অসমৰ সৰ্বানন্দ সোণোৱালৰ বিজেপি চৰকাৰৰ যি মূল্যবৃদ্ধি তাৰ বিৰুদ্ধে আমি ইয়াত ধৰ্মঘট পালন কৰিছোঁ। হাজোৰ তিনিটাকৈ তেল ডিপুৰ সন্মুখত হাজো ব্লক কংগ্ৰেছে সাব্যস্ত কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। হাইলাকান্দি জিলাৰ লালা বজাৰত লালা ব্লক কংগ্ৰেছৰ উদ্যোগত লালা পেট্ৰল পাম্পত অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হয় প্ৰতিবাদস্থলী। হাইলাকান্দি জিলা কংগ্ৰেছৰ উদ্যোগত জিলাখনৰ প্ৰান্তে প্ৰান্তে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ কৰ্মীসকলে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দুধনৈত প্ৰতিবাদী কংগ্ৰেছী নেতা কৰ্মীক আটক। পেট্ৰল ডিজেল ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে দুধনৈত প্ৰতিবাদ সাব্যস্ত কৰিছিল কেইবাগৰাকীও কংগ্ৰেছ নেতা কৰ্মীয়ে। 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পেট্ৰল ডিপুৰ সন্মুখত কংগ্ৰেছে সাব্যস্ত কৰিছিল প্ৰতিবাদ। চৰকাৰ বিৰোধী ধ্বনিৰে কংগ্ৰেছে উত্তাল কৰি তুলিছিল দুধনৈৰ ৰাজপথ। অৱশ্যে কিছু সময় পিছতে তীব্ৰ প্ৰতিবাদস্থলীত দুধনৈ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দল উপস্থিত হৈ আটক কৰে প্ৰতিবাদকাৰী কংগ্ৰেছীৰ নেতা কৰ্মীক। আজি সমগ্ৰ অসমত আমি এই যিটো ৰন্ধন গেছ আৰু পেট্ৰল ডিজেলৰ মূল্য আকাশলংঘী হৈছে তাৰ প্ৰতিবাদত আমি আজি প্ৰতিবাদী কাৰ্যসূচী এটা লৈছোঁ। আৰু প্ৰত্যেকটো অসমৰ প্ৰত্যেকটো চুকে কোণে যিবিলাক পেট্ৰল পাম্প আছে তাত এই প্ৰতিবাদী আমাৰ দলৰ কংগ্ৰেছ দলৰ পৰা মানে প্ৰতিবাদী কাৰ্যসূচী লৈছে। গতিকে তাৰ লগত সংগতি ৰাখি আমি কুষ্ঠ ব্লকৰ ফালৰ পৰা ইয়াতে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। টিভিত প্ৰথমবাৰৰ বাবে এক বিশেষ অনুষ্ঠান, নেটৱৰ্ক 18ৰ এক বিশেষ অনুষ্ঠান বাই জাষ্ট য়াং জিনিয়াছ। 6 ফেব্ৰুৱাৰী সন্ধিয়া 7:20 নিউজ 18 অসম নৰ্থ ইষ্টত চাব পাৰিব ওড়িশী নৃত্যৰ বিস্ময় বালিকা শ্ৰীনিকাৰ নৃত্য। ये है यंग जीनियस। जब ये थिरकती है तो दुनिया उसके तिलिस्म में बंध जाती है।
ये है यंग जीनियस जिसे ओडिशी डांस की वंडर किड का नाम मिला है। जो इंडिया इंटरनेशनल डांस फेस्टिवल के मंच पर उतरी तो लोग हैरान रह गए। ये है यंग जीनियस जो सिर्फ 10 साल की उम्र में कई देशों में अनगिनत फैन बना चुकी है, जो सिर्फ 4 साल की उम्र में ओडिशी प्रतिभा का खिताब जीत चुकी है। नेटवर्क 18 पर एक अनोखा शो दंग करने वाली बेंगलुरु की श्रीनिका पुरोहित के साथ। मेरा नाम श्रीनिका है, मैं 10 साल की हूँ, मैं एक ओडिसी क्लासिकल डांसर हूँ एंड आई एम फ्रॉम बैंगलोर। जो इंटरनेशनल मंच पर भारत की तरफ से डांस करने वाली सबसे छोटी उम्र की डांसर्स में से एक है, जो सिंगापुर, जापान और अमेरिका में डांस शो करके धूम मचा चुकी है। ओडिसी एक बहुत ग्रेसफुल और ब्यूटीफुल डांस फॉर्म है। मुझे ओडिसी को ऊंचाई पर लेके जाना है और मुझे भी एक बहुत फाइन ओडिसी डांसर बनना है, जिसका घर और घराना ही ओडिशी डांस में रचा बसा है, जो अपनी मां के साथ मंच पर मुद्राएं बनाती है तो अलौकिक माहौल बन जाता है, जिसने 4 साल की उम्र से खिताब जीतने शुरू किए, जो न सिर्फ अपनी मां बल्कि अपनी दादी से भी नृत्य की बारीकियां सीखती रही। आ रही है ये यंग जीनियस। खबर आरो আছে সময় বিৰতি। উভতি আহিছো বিৰতিৰ পাছত। মহানগৰীত অব্যাহত আছে জাল নোটৰ সৰবৰাহ। খানাপাৰাত বশিষ্ঠ আৰক্ষী অভিযান চলাই জব্দ কৰে নকল 500 টকাৰ 15টাকৈ বান্ডিল। 7.5 লাখ টকাৰ জাল নোটসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন সৰবৰাহকাৰীক। মহানগৰীত অব্যাহত জাল নোটৰ বেহা। শনিবাৰে পুৱাৰ ভাগত মহানগৰীৰ খানাপাৰাত বশিষ্ঠ আৰক্ষীয়ে চলালে অভিযান। এই অভিযানত জব্দ হ'ল 500 টকাৰ 15টা জাল নোটৰ বান্ডিল। 7.5 লাখ টকাৰ জাল নোটসহ গ্ৰেপ্তাৰ হ'ল গোৰেশ্বৰৰ বিকি আহমেদ নামৰ এইটো জাল নোট সৰবৰাহকাৰী। বিকিয়ে আৰক্ষীৰ জেৰাত হৈ কৰা মতে শিলিগুৰিৰ পৰা সৰবৰাহ কৰিছিল এই জাল নোটসমূহ। মেঘালয়ৰ বহু লোক জড়িত আছে হেনো এই অবৈধ জাল নোট বেহা চক্ৰটোত। আমি গোপন সূত্ৰে এটা খবৰ পাইছিলোঁ যে কেইজনমান মানুহে ফেক কাৰেঞ্চি ডিল কৰিবলৈ আহি আছে। তো সেই ভিত্তিত আমি এটা অভিযান চলালোঁ খানাপাৰা ভেটেনেৰী ফিল্ডৰ ওচৰত। তাৰপিছতে আমি এজন মানুহক কৰায়ত্ব কৰিছোঁ আৰু লগত আমি প্ৰায় 15 বান্ডেল 500 ৰুপিজ ইণ্ডিয়ান কাৰেঞ্চি জব্দ কৰিছোঁ। দিছিলে কোনে দিছিলে? এই শিলিগুৰি মানুহ এজনে দিছিলে। ক'ত দিব দিছিলে? কোনোবা গাৰো পাৰ্টি এটা দিব দিছিলে। আপোনাক কিমান দিয়া কথা আছিলে? কমিশ্যন দিয়া কথা আছিলে। কিমানকৈ? 25,000। 25,000। ক'ত ঘৰ আপোনাৰ? মোৰ ঘৰ গুৰেশ্বৰত। 7.5 লাখ টকাৰ এই জাল নোটখিনি ধূপধৰালৈ সৰবৰাহ কৰিবলৈ গোপন ঠিকা লৈছিল এই বিকি আহমেদে। লকডাউনৰ সময়ৰ পৰাই এনেদৰে বহুবাৰ জাল নোটৰ সৰবৰাহ কৰি আহিছিল ধৃত বিকি আহমেদে। প্ৰতিবাৰ জাল নোট সৰবৰাহ কৰাৰ বাবদ পাইছিল 25,000 টকাকৈ কমিশ্যন। 1 লাখ টকাৰ জাল নোট 50,000 টকাত বিক্ৰী হয় বুলি সদৰি কৰে এই বিকি আহমেদ নামৰ জাল নোট সৰবৰাহকাৰীলৈ। বশিষ্ঠৰ পৰা উৎপল হালৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্ৰেকিং নিউজ। কাজিৰঙা চোৰাং চিকাৰী আটক। গড় হত্যাত জড়িত 4 চোৰাং চিকাৰীক আটক কৰিছে কাজিৰঙা উদ্যান কৰ্তৃপক্ষই। ধৃত চোৰাং চিকাৰীকেইটা কুঠৰীৰ মুজিবুৰ ৰহমান, ছফিকুল ইছলাম, আনোৱাৰ হুছেইন আৰু কৃষ্ণ কৰ্মকাৰ। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। 2020 ছেপ্টেম্বৰত বাগৰি বনাঞ্চলৰ গড় হত্যাত জড়িত আছিল চোৰাং চিকাৰীকেইটা। পুনৰ কৈছো, কাজিৰঙা চোৰাং চিকাৰী আটক কৰা হৈছে। গড় হত্যাত জড়িত 4 চোৰাং চিকাৰীক আটক কৰা হৈছে। কাজিৰঙা উদ্যান কৰ্তৃপক্ষই আটক কৰে চোৰাং চিকাৰীকেইটা। ধৃত চোৰাং চিকাৰীকেইটা কুঠৰীৰ মুজিবুৰ ৰহমান, ছফিকুল ইছলাম, আনোৱাৰ হুছেইন আৰু কৃষ্ণ কৰ্মকাৰ। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। চাৰিওটাকে 2020 ছেপ্টেম্বৰত বাগৰি বনাঞ্চলৰ গড় হত্যাত জড়িত আছিল চোৰাং চিকাৰীকেইটা। কেছ একচুৱেলি আমাৰ যোৱা ছেপ্টেম্বৰ মাহত আমাৰ যিখিনি কেছ আমি ৰেজিষ্টাৰ কৰিছিলোঁ তাত আমাৰ ষ্টাফ সকলো জড়িত আছিলে। সেইখিনি আমি সেই কেছটোৰ এতিয়া ফ'ল' আপ চলি আছিলে। তো সেইটো সন্ধানত আমাৰ এজন পলাতক আছামী আছিলে, তেওঁৰ নাম মুজিবুৰ ৰহমান। মুজিবুৰ ৰহমান কুঠৰী 9 জানত ঘৰ। তেওঁ আমি ইনকেছ তেওঁ মানে হৈছিলে, তেওঁ বহুত দিন এবস্কণ্ডেড হৈ আছিলে।
তাৰপিছত নন বেইল ৱাৰেণ্ট ইছ্যু কৰা হ'ল নন বেইল ৱাৰেণ্টৰ পাছত তেখেতে আহি নিজৰ ঘৰত হাজিৰ হ'ল আৰু আমি তেওঁক ঘৰৰ পৰা মানে কৰায়ত্ব কৰিলোঁ আন এক ব্ৰেকিং নিউজ ডুমডুমাৰ হাঁহচৰাত নিশা চুৰি কাণ্ড সংঘটিত হৈছে ফ্লিপকাৰ্ট কাৰ্যালয়ৰ লকাৰ ভাঙি লুটি নিলে প্ৰায় 7 লাখকৈ টকা চিচি কেমেৰাৰ ডিভিআৰ ভাঙি লৈ যায় চুৰে পুৱা কাৰ্যালয় খুলিবলৈ আহোঁতে পোহৰলৈ আহে এই চুৰি কাণ্ড ডুমডুমা থানাত এজাহাৰ দাখিল ফ্লিপকাৰ্ট ডুমডুমা শাখাৰ পুনৰবাৰ জনাইছো এক ডকাইতি কাণ্ড সংঘটিত হৈছে ডুমডুমাৰ হাঁহচৰাত চুৰি কাণ্ড সংঘটিত হৈছে ফ্লিপকাৰ্ট কাৰ্যালয় লকাৰ ভাঙি প্ৰায় 7 লাখ টকা লুটি লৈ যায় চিচি কেমেৰাৰ ডিভিআৰ ভাঙিও লৈ যায় চুৰে পুৱা কাৰ্যালয় খুলিবলৈ আহি সমগ্ৰ ঘটনা পোহৰলৈ আহে ইতিমধ্যে ডুমডুমা থানাত এজাহাৰ দাখিল কৰিছে ফ্লিপকাৰ্ট ডুমডুমা শাখাই তলা খোলা আছে তলা ভঙা আছে আমাৰ অফিচটো তাৰপিছত মই লগে লগে আমাৰ অফিচৰ ইনচাৰ্জ আছে ইন হাউচৰ টিমত মই জনাই দিলোঁ এনেকুৱা হৈছে তাৰপিছত ক'লে ঠিক আছে তুমি তাতে থাকা আমি আহি আছোঁ বুলি ক'লে তাৰ ভিতৰত গৈ চাইছোঁ আমাৰ লোকেল ভঙা আছে গডৰেজটো ভঙা আছে তাৰপিছত আমাৰ ডিভিআৰ CCTV সেইটো ভঙা আছিলে ডিভিআৰটো লৈ গৈছে বাক্সাত অবাধে চলিছে বন ধ্বংস কাৰ্য এফালৰ পৰা চোৰাং ব্যৱসায় কাটি গৈছে সংৰক্ষিত বনাঞ্চল বন বিভাগ আৰু সীমান্ত সুৰক্ষা বাহিনী থকাৰ পিছতো অবাধে চলি আহিছে বন ধ্বংস কাৰ্য ভূটান সীমান্তৰ গাতে লাগি থকা এই অঞ্চলটোত অবাধে চোৰাং ব্যৱসায়ীয়ে তহিলং কৰি আহিছে মূল্যৱান গছসমূহ বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ সমগ্ৰ বাক্সা জিলাতে চোৰাং কাঠৰ এক ৰমৰমীয়া ব্যৱসায় গঢ় লৈ উঠিছে আনকি জিলাখনৰ পৰা দৈনিক বাহিৰলৈও চালান দি আহিছে চোৰাং কাঠ পুনৰ জনাইছো বাক্সাত অবাধে চলিছে বন ধ্বংস কাৰ্য এফালৰ পৰা চোৰাং ব্যৱসায়ীয়ে কাটি গৈছে সংৰক্ষিত বনাঞ্চল বন বিভাগ আৰু সীমান্ত সুৰক্ষা বাহিনী থকাৰ পিছতো অবাধে চলি আহিছে বন ধ্বংস কাৰ্য ভূটান সীমান্তৰ গাতে লাগি থকা এই অঞ্চলটোত অবাধে চোৰাং ব্যৱসায়ীয়ে তহিলং কৰি আহিছে মূল্যৱান গছসমূহ বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ সমগ্ৰ বাক্সা জিলাতে চোৰাং কাঠৰ এক ৰমৰমীয়া ব্যৱসায় গঢ় লৈ উঠিছে যিলৈকে মানে শুনিব যদি ডিপাৰ্টমেণ্টে গুৰুত্ব দিছে দিয়া নাই না সিহঁতে গম পাইছে পোৱা নাই এইটো আজিও যদি পেট্ৰলিং কৰে আজিও মানে বহুতখিনি মানে জংগলত গছ কাটা হণ্ডা মেচিন চলাই থকাটো আজিও গ'লে আজিও পাব নগাঁৱৰ ৰাঙলুত নিচাযুক্ত দ্ৰব্যসহ 3 যুৱকক আটক কৰা হৈছে ৰাঙলু আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীয়ে চলাইছে অভিযান ধৃত যুৱক কেইজন কঠিয়াতলীৰ হাইবুৰ ৰহমান আইজুল হক আৰু আটাবুৰ ৰহমান ধৃত 3 যুৱকক ৰাঙলু আৰক্ষীয়ে প্ৰেৰণ কৰিছে নগাঁও সদৰ আৰক্ষী থানালৈ পুনৰ জনাইছো নগাঁৱৰ ৰাঙলুত নিচাযুক্ত দ্ৰব্যসহ 3 যুৱকক আটক কৰা হৈছে ৰাঙলু আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীয়ে চলাইছিল অভিযান ধৃত যুৱক কেইজন কঠিয়াতলীৰ হাইবুৰ ৰহমান আইজুল হক আৰু আটাবুৰ ৰহমান ধৃত 3 যুৱকক ৰাঙলু আৰক্ষীয়ে প্ৰেৰণ কৰিছে নগাঁও সদৰ আৰক্ষী থানালৈ আৰু নগাঁও ৰাঙলুত নিচাযুক্ত দ্ৰব্যসহ 3 যুৱকক আটক কৰা হৈছে ৰাঙলু আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীয়ে অভিযান চলাই আটক কৰিছে ধৃত যুৱক কেইজন কঠিয়াতলীৰ হাইবুৰ ৰহমান আইজুল হক আৰু আটাবুৰ ৰহমান ধৃত 3 যুৱকক ৰাঙলু আৰক্ষীয়ে নগাঁও সদৰ আৰক্ষী থানালৈ প্ৰেৰণ কৰিছে আৰু খবৰ আছে সময় পুনৰ এটি বিৰতি